মানে কি আছে কি নহয় সন্মানীয় সদস্য অখিল গগৈয়ে স্পিকাৰক আঙুলি টুৱাই আছে মানে কি আপোনাক কি লাগে আপোনালোকক কি লাগে কি লাগে কি লাগে আপোনালোকে যদি সাপোর্ট কৰিছে কৰক তেখেতে স্পিকাৰক আঙুলি টুৱাই আছে মই আপোনালোক যাওক গৈ বাহিৰত ৰেষ্ট লওক কথা ইমানেই এনো কাম নাই বাহিৰতে ৰেষ্ট লৈ যাওক এনো কাম নাই নাটক বাহিৰত ৰেষ্ট লওক না 102 জন ইয়াত আছে বাহিৰত ৰেষ্ট ললে হলে 102 জন ভিতৰত আছে নাটক কৰিবি আৰু মাননীয় অধ্যক্ষ মহোদয় মই অনুৰোধ কৰি হিটলাৰ বুলি কয় মানুহে কি কয় তো ৰিজাল্টে কৈ দিলে মানুহে কি কয় তো ৰিজাল্টে কৈ দিলে নহয় মাননীয় অধ্যক্ষ মহোদয় সদনত অখিল গগৈ ডাঙৰীয়া অখিল গগৈৰ লাষ্ট যেটো বাক্য হেতু বস্তু এক্সপ্যান্ড কৰিব নহয় মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াই আপোনাক যেটো আঙুলি টুৱাইছে এনেকে যেটো কথা কৈছে মই ভাবো যে আপুনি ভিডিঅটো পৰীক্ষা কৰিব আৰু তাৰ পিছত অহাকালি দিন তেখেতে সদনত থাকিব লাগে নে নালাগে আপুনি সিদ্ধান্ত ল'ব মই আপোনাৰ ওচৰত এৰিছো মই একো ক'ব খোজা নাই মাননীয় অধ্যক্ষ মহোদয় আজি সদনত মহিলাৰ আৰক্ষণৰ বিষয়ে আলোচনা কৰাৰ সময়ত বিৰোধী পক্ষৰ বিধায়কসকলৰ যেটো না মাননীয় অধ্যক্ষ মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় আপোনাক যি ধৰণে সন্মানীয় সদস্যগৰাকী আঙুলি টুৱাই কথা কৈ আছে মই ভাবো যে আপুনি ভিডিঅটো পৰীক্ষা কৰিব লাগে আৰু আপোনাক যি ধৰণে আঙুলি টুৱাই আছে মই ভাবো যে আপুনি চাব লাগে যে অধ্যক্ষৰ ফালে আঙুলি টুৱাব পাৰে নে নোৱাৰে অধ্যক্ষ মহোদয় আমি সকলোৱে মোৰ অনুৰোধ হ'ব যে আপোনাৰ ফালে যি ধৰণে তেখেতে মাননীয় সদস্যগৰাকীয়ে আপোনাৰ ফালে যি ধৰণে আঙুলি টুৱাই আছে আৰু যি ধৰণে ধমকি দিয়াৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে সদনত তেওঁ কি ধৰণৰ শাস্তি ল'ব লাগে আপুনি পৰৱৰ্তী সময়ত চাব মই অনুৰোধ কৰিম মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আজি এটা বিশেষ প্ৰস্তাৱ আমাৰ সদনৰ সন্মুখলৈকে আনিছিলে আৰু এই 5টা বছৰত বিধানসভাৰ বাহিৰতে হওক বা বিধানসভাৰ ভিতৰতে হওক এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰো এটা সময় তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপোৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল অসমৰ ৰাইজে সিদ্ধান্ত কি দিলে যে আমি অসমৰ ডেভেলপমেন্ট বিচাৰো আমি অসমৰ বিকাশ বিচাৰো আমি কাৰো ব্যক্তিগত পৰিয়াল ভিত্তিক আক্ৰমণ অসমৰ ৰাইজে নিবিচাৰে আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেন্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা
এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল দুখন ট্ৰাক আৰু তাত মই নাম ক'ব খোজা নাই ইয়াত বহি আছে নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছিল মই যেতিয়া তেওঁ সুধিছিলোঁ বাবা এইবোৰ কিয় বনাইছিল তেতিয়া তেওঁ কৈছিল মই বনোৱা নাই মোক বনাই দিছিলে কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো কোৱাৰ কোনো প্ৰয়োজন নাই মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ দাদা মোক অমুকে বনাই দিছিলে মই নামটো ক'ব খোজা নাই কাৰ নাম কৈছিলে অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয় পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি মই অধ্যক্ষ মহোদয় আপোনাক এখন বাতৰি কাকত দেখাম মই নামো ক'ব পাৰোঁ প্ৰতিদিন বাতৰি কাকত যোৱা 3 মাহত আপুনি যদি পেপাৰ ওলাই লয় এদিন পেপাৰত 19টা নিউজ আইটেম মোৰ বিৰুদ্ধে আছিল এখন পেপাৰত পেজ কেইটা যদি 12টা 13টা পেজৰ স্পৰ্টছ পেজ কালচাৰেল পেজ বাদ দি যদি 19টা নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখিব লাগে বাকি কি থাকিল অৰ্থাৎ সেই পৰ্যায়লৈ ৰাজনীতিক লৈ যোৱা হৈছিল কিন্তু অসমৰ ৰাইজে ৰিজাল্ট কি দিলে যে 102টা সিট বিজেপি আৰু এনডিএ পৰিয়ালৰ চৰ্চা শুনিব আমি সদনত অহা নাই আমাৰ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন লাগে আমাৰ সমষ্টিৰ বিকাশ লাগে মই আশা কৰিম বিধানসভাত আমি জিকি অহা বিধায়কসকলে ৰাইজৰ সিগনেল ৰাইজে কি ক'ব বিচাৰিছে আমাৰ নেতাই কি ক'ব বিচাৰিছে এটো নহয় যিজন নেতাই ভাৰতত কম থাকে বিদেশত বেছি থাকে সেইজন নেতাই কি ক'ব খুজিছে তাক অসমৰ ৰাইজে শুনিব খোজা নাই অসমৰ ৰাইজে আমাক ক'ব খুজিছে আমাৰ হৈ কাম কৰা পৰচৰ্চা পৰনিন্দা নহয় আমাৰ হৈ কাম কৰা যাতে আমি তোমালোকক ভোট দিছো তোমালোকে আমাৰ কাৰণে কাম কৰা যাতে আমাৰ সমষ্টিটোৰ বিকাশ হয় মই আশা কৰিম আমাৰ নতুন চাম বিধায়কে ৰাইজৰ ৰায়দান তেওঁলোকে নিজে বুজি পাব পাৰিব আৰু নিজকে অসমৰ ৰাইজৰ উন্নতিৰ বাবে সমৰ্পিত কৰিব পাৰিব অধ্যক্ষ মহোদয় এই ইলেকশ্যনৰ এটা সময়ত এনেকুৱা এটা পৰ্যায়লৈকে লৈ যোৱা হৈছিল যে মোৰ পত্নীয়ে সেন্দুৰটো কোন জাগাত পিন্ধে